নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল আনবিয়ান মমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ নামঘৰৰ পৰাই যেহেতু ভাদ মাহ চলি আছে নামঘৰত নাম লৈ থকা হৈছে আৰু আমি এগছি চাকি জ্বলালোহি আমাৰ ছোৱালীজনীৰ নামত কাৰণ কালিলৈ তাইৰ জন্মদিন 16 তাৰিখ আৰু আজি হৈছে 15 তাৰিখ কালিলৈ বিশেষ কাৰণত ভকত বৈষ্ণৱসকল নামঘৰত উপস্থিত নাথাকিব সেইটো কাৰণে আমি এদিন আগতীয়াকৈয়ে চাকি বন্তি জ্বলাই সেৱা ললোহি এয়া তাইক মই ধূপডাল জ্বলাই ধৰিবলৈ দিছোঁ তাৰ পাছত এয়া নামঘৰৰ পৰিৱেশ ভকত বৈষ্ণৱসকলে ধুনীয়াকৈ নাম লৈ আছে কিন্তু আমি বৰ বেছি সময় নামঘৰত থাকিব নোৱাৰিলোঁ কাৰণ তাইও দিগদাৰ কৰিলে তাৰ পাছত আমাৰ কামো অলপ আছিল আৰু ঘৰত আহি এয়া দেখিছে আমি বেলুন ফুলালোঁ মাক দেউতাক লাগি গ'লোঁ বেলুন ফুলোৱা হৈ গ'ল আৰু তাৰ পাছত পিছদিনাখনৰ ইয়াৰ ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা উঠি তাইক মই ধুনীয়াকৈ গা পা ধুৱাই মেলি ককাকৰ লগত এটি গছপুলি ৰুবৰ কাৰণে মই তাইক লৈ গ'লোঁ তাৰ পাছত এয়া হৈছে এটা আম পুলি ধুনীয়াকৈ তাই ককাকে ৰুইছে বাৰু তাইনো ক'ত ৰুব পাৰিব এতিয়া তাই আৰু এনেই মাটি অলপ তাইক চোৱাই দিছোঁ তাতে পাছত তাই ৰোৱা বুলি হ'ব এইটো পুলি তাইৰ পাছত ক'ব পাৰিম তুমিয়ে ৰুই মেলি এইটো এতিয়া তুমি নিজে ৰোৱা পুলি আম নিজে খাব পাৰিবা এতিয়া বাৰু তাই গছপুলিটিৰ মূল্য বুজি নাপায় ডাঙৰ হ'লে তাই নিজে গম পাব তাৰ পাছত এয়া হৈছে আমাৰ সন্ধিয়া এখন আশ্ৰমৰ দৃশ্য এয়া আশ্ৰমখন আছে আপোনাৰ নখয়া আপোনাৰ যিটো গুৰিজানৰ ৰাস্তা সেইটো বেছি দেৰি নহয় আধা ঘণ্টা মুখতে আছে বাৰু আৰু আমি তাত সন্ধিয়া সময়টো আমি সেই দিনটো সন্ধিয়া সময়টো আমি তাতেই কটালোঁ ভালেমানখিনি সময় তেওঁলোকৰ সন্ধিয়া সময়তো তেওঁলোকৰ প্ৰাৰ্থনা কৰাৰ সময় আৰু সেই সময়তে আমি তাত গৈছিলোঁ তেওঁলোকৰ প্ৰাৰ্থনা আমি উপভোগ কৰিব পাৰিলোঁ আৰু ধুনীয়াকৈ তেওঁলোকে তেওঁলোকৰ সন্ধিয়াৰ যি তেওঁলোকৰ সন্ধিয়াৰ কাম ঠিক নাই সন্ধিয়াৰ তেওঁলোকৰ যি প্ৰাৰ্থনা সন্ধিয়াৰ প্ৰাৰ্থনাভাগ তেওঁলোকে খুব সুন্দৰকৈ গাইছে আমি তাতে ধুনীয়াকৈ চাই আছিলোঁ খুব ভাল লাগিল তাৰপিছত এয়া গণেশ বন্দনা তেওঁলোকে প্ৰাৰ্থনাৰ লগতে গণেশ বন্দনা গাইছে মাজতে তেওঁলোকে টোকাৰী গীত এটি গালে এইধৰণে তেওঁলোকৰ সন্ধিয়াৰ সময়কণ পাৰ কৰে আমি থাকিলোঁ তাত বহুত সময় থাকিলোঁ তাৰপাছত ছোৱালী তাই যে লৈ আছে গামোচাখন মন কৰিছে নাই এইখন তেওঁলোকৰ মাজৰে আমি গৈ বহিছোঁহে মাত্ৰ তেওঁলোকৰ মাজৰে কোনোবা এজন উঠি আহি তাইক গামোচাখন পিন্ধালেহি আমি ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু আমি সময়ে নাপালোঁ পটককৈ আহি মেলি পিন্ধাই থৈ গ'ল সেয়াই আৰু তেওঁলোকৰ লগত সময়খিনি পাৰ কৰি খুব ভাল লাগিলে আপোনালোকো যদি কোনোবাই বিচাৰে ইয়াত আহি এই সৰু সৰু শিশুসকলৰ লগত যদি সময় পাৰ কৰিবলৈ তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট নম্বৰ ল'ব পাৰে আপোনালোকে মোৰ পৰা আপোনালোকে মেছেজত সুধিব পাৰে মই আপোনালোকক মেছেজতে মই আপোনালোকৰ কণ্টেক্ট নম্বৰটো দি দিব পাৰোঁ তাৰপিছত বিশেষ একো নাই সন্ধিয়ালৈ ইয়াক ঘৰতে আহিলোঁ তাৰ পৰা আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল তাৰপাছত ঘৰত আহি আমি আৰু কেক কাটিলোঁ কেক কাটি ওচৰৰ চুবুৰীয়া দুই এঘৰ লগতে ঘৰৰ মানুহখিনি আহি আমি আৰু তাইৰ প্ৰথম বাৰ্থডেটো এইদৰে আমি চেলিব্ৰেশ্যন কৰিলোঁ এয়া লাষ্টত ফটোকেইখনমান দিছোঁ চাব দেই আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব সেয়াই ধন্যবাদ।